হাছৰা লাটুম গাঁৱত দ্বিতীয় লাটুম বৰুৱা বংশাৱলী 2024 লাইখতা স্থাপন তাই আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মহান চাওলুং চুকাফাৰ অতি বিশ্বাসী সহচৰ লোকখা কোনসকলৰ মাজতেই অংকুৰিত লাটুমৰ দেশ জাতিৰ দুৰ্দিনত তাই আহোম সাহসী দেশপ্ৰেমিক যোদ্ধাই লাচিত বৰফুকন আৰু আটল বৰগোহাঁইৰ নেতৃত্বত বিখ্যাত শৰাইঘাট যুদ্ধত জীৱন বৰণ কৰিছে। পূৰ্বপুৰুষ লাটুম বৰুৱাই ৰাঙলী বুৰুজ আৰু পাৰঘোপৰ মাজত 360 জন চৰবৰ্চাৰ সৈতে কামাখ্যা মন্দিৰলৈ যোৱা বাটৰ পশ্চিমৰ পৰা দুৱাৰ গৰিলালৈকে থকা পালি যুদ্ধক্ষেত্ৰৰ সেনাপতিত্ব কৰিছে। লাটুম বৰুৱাৰ পুৰণি ঐতিহ্য আৰু কীৰ্তিচিহ্ন বিজড়িত শিৱসাগৰৰ হাছৰা লাটুম গাঁৱত অহা 30 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে দ্বিতীয় লাটুম বৰুৱা বংশাৱলী। এই দ্বিতীয় লাটুম বৰুৱা বংশাৱলীৰ লাইখতা স্থাপন কৰা হয় শিৱসাগৰৰ হাছৰা লাটুম গাঁৱত। দ্বিতীয় লাটুম বৰুৱা বংশাৱলীৰ লাইখতা স্থাপন কাৰ্যসূচীত লাটুম বৰুৱা বংশৰ প্ৰতিগৰাকী বংশৰ লোক উপস্থিত থাকে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। কি ক'ব? আমি দ্বিতীয় লাটুম বৰুৱা বংশাৱলী এই হাছৰা লাটুম গাঁৱত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এইটো হৈছে আমাৰ লাটুম বৰুৱাৰ ঘাই ভেটি। ইয়াৰ পৰাই ধেমাজিলৈ আৰু নামটি মিছাজানলৈ আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন ঠাইলৈ আমাৰ লাটুম বৰুৱা বংশধৰসকল বিয়পি পৰিছে। গতিকে আমি এইবাৰ দ্বিতীয় লাটুম বৰুৱা বংশাৱলী আমি একেবাৰে লাটুম বৰুৱাৰ ঘাই ভেটিতেই পাতিবৰ কাৰণে ঠিক কৰিছোঁ। আৰু আমাৰ এই ভেটিৰ কাষতেই লাটুম বৰুৱাই তেওঁৰ পিতৃ কাঠবৰুৱাৰ স্মৃতিত খন্দোৱা যি কাঠবৰুৱা পুখুৰী মানে ঐতিহ্যমণ্ডিত কাঠবৰুৱা পুখুৰীও আছে। আৰু ইয়াৰ কাষতেই আমি আশা কৰোঁ যে আমাৰ লাটুম বৰুৱাৰ মৈদামো হয়তো পোৱা যাব। এনেও আপোনালোকে সকলোৱে জানে, এইটো অৱশ্যে বুৰঞ্জী পাতত নাই, কিন্তু ৰূপকথাৰ কাহিনীত বৰবৰুৱাত থকা যিকেইটা ডিব্ৰুগড় বৰবৰুৱা থকা লেপেটকটাৰ ওচৰত থকা মৈদামকেইটাকো কিন্তু লাটুম বৰুৱা মৈদাম হিচাপেই গণ্য মানে ৰূপকথাৰ কাহিনীত কোৱা হয়। যদিও কিন্তু আমি আশা ৰাখিছোঁ যে আমাৰ এই অঞ্চলতে লাটুম বৰুৱাৰ মৈদামো হয়তো আছে। আমি পৰৱৰ্তী সময়ত এইবিলাক কথা ৰাইজক জনাবলৈ চেষ্টা কৰিম।